বৰভূমিত বাজিছে ইউপিপিএলৰ জয়গান কোকৰাঝাৰত ইউপিপিএলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীক ঘূৰিছে সমষ্টিটোৰ চুকে কোণে সমষ্টিটোত আছে 1,41,181 গৰাকী ভোটাৰ কোকৰাঝাৰত বিপিএফ আৰু ইউপিপিএলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে বিভিন্ন গৰাকী ব্যক্তিয়ে মত প্ৰকাশ কৰিছে বিপিএফৰ প্ৰাৰ্থী হেউলি মহিলাৰীৰ সন্মুখত প্ৰত্যাহ্বান ৰূপে থিয় দিছে লৰেন্স ইছলাৰী আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক দেখুৱাব বিচাৰিছো নিৰ্বাচনী প্ৰচাৰৰ কিয়দাংশ এমএলএ ডাঙৰীয়া কৈ গ'ল আমাৰ সত্যজিৎ কৈ গ'ল বহুত ভালকে তেখেতসকলে ক'লে আৰু আপোনালোকে বুজি পাইছে আজি এই পৰিবেশত যি বদলেন অঞ্চলত নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত আপোনালোকে সঠিক সিদ্ধান্ত ল'ব লাগিব এই কাৰণে যদি সিদ্ধান্তটো ভুল হয় তেতিয়া অহা 5টা বছৰৰ কাৰণে আপোনালোকৰ সমস্যা হ'ব আৰু অহা 5টা বছৰ যদি সমস্যা হ'ব নালাগে সব ভালে ভালে যাব লাগে তেতিয়া আপোনালোকে সিদ্ধান্তটো সঠিক ল'ব লাগিব এইবাৰ ইউপিপিএল দলে আমি অকলে বিটিসি অঞ্চলত 15টা সমষ্টিত আমি ইলেকশনত কন্টেস্ট কৰিছো আমাৰ গোসাইগাঁও পৰ্বতজৰা প্ৰাৰ্থী আছে দতমা বাউখুংগ্ৰি কোকৰাঝাৰত প্ৰাৰ্থী আছে সিডলি বিজনীত প্ৰাৰ্থী আছে মানাস বাক্সা তামুলপুৰত প্ৰাৰ্থী আছে গোৰেশ্বৰ ভেৰগাঁও টংলা উদালগুৰি আৰু মাজবাটতো আমাৰ প্ৰাৰ্থী আছে আৰু লগতে বিটিআৰৰ বাহিৰত আমাৰ গহপুৰত আমাৰ যি কি আছে বকত আমাৰ বৰছলাত আমাৰ প্ৰাৰ্থী আছে আৰু এইবাৰ এই প্ৰাৰ্থী থিয় কৰোৱা অকলে কন্টেস্ট কৰাৰ সিদ্ধান্ত যোৱা 3 মাহত আমাৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজক আমি খুদিছো যে এই নিৰ্বাচনত আলোচনা কৰিছো কেনেকৈ আগবাঢ়িম যোৱা 5টা বছৰ বড়োলেণ্ডৰ শান্তি আছিল যোৱা 5টা বছৰ আমাৰ পৰিৱেশ বহুত ভাল আছিল ইউপিপিএলৰ যেতিয়া চৰকাৰ আছিলে সকলো নিৰাপত্তা পাইছিলে শান্তি পাইছিলে উন্নয়ন হৈছিলে এই কথাবিলাক লৈ পেলাই আমাৰ ৰাইজে কৈছে যে আমাক পুনৰ ইউপিপিএলকে লাগে আৰু সেই কাৰণে কৈছে যে ইউপিপিএল কাৰো লগত এলায়েন্সত যোৱা দৰকাৰ নাই ইউপিপিএল অকলে খেল আৰু আমি ইউপিপিএলক জিকাই দিয়াটো ৰাইজৰ দায়িত্ব আৰু দেখিবলৈ পালো যে এই 15টা সমষ্টিত গোসাইগাঁৱৰ পৰা পাঁচবাটলৈকে বিভিন্ন সমষ্টিত আমাৰ প্ৰচাৰ অভিযান চলি আছে এই প্ৰচাৰৰ সময়ত আমি দেখিছো ৰাইজ সকলো ওলাই আহিছে আমি গাঁৱে গাঁৱে গৈছো গাঁৱত ৰাইজে আমাক সঁহাৰি জনাইছে ৰাইজে বিচাৰিছে যে ইউপিপিএলে আহিব লাগে ইউপিপিএলে জিকিব লাগে আৰু ইউপিপিএলে ৰাইজৰ কাম কৰিব লাগে তো সেই কাৰণে আমাৰ মাসকল দাদা বাইদেউ ভনীসকল যে এইবাৰ কোকৰাঝাৰ আমাৰ যি বিধানসভা সমষ্টিত আমাৰ বৰ্তমান যি এজন এমএলএ তেখেতকে আমাৰ পুনৰ আমাৰ বিধায়ক প্ৰাৰ্থী হিচাপে আমি ইয়াত থিয় কৰাইছো তেখেত লৰেন্স ইছলাৰী এজন শক্তিশালী যুৱ নেতা লৰেন্স ইছলাৰী দীঘলীয়া সময় সংগ্ৰাম কৰি আহিছে লৰেন্স ইছলাৰী সব জাতি জনগোষ্ঠীৰ লগত একেলগে তেখেতে মিলি কাম কৰিব পাৰে সব ধৰ্মৰ মানুহৰ লগত মিলি কাম কৰিব পাৰে ইফালে বিৰোধীত কোন আছে আমাৰ বিৰোধীত বড়োলেণ্ডৰ বৰ্তমানৰ চিফ মহিলাৰী ডাঙৰীয়াৰ বাইদেউ তেখেতে মহিলাৰী ডাঙৰীয়াৰ বাইদেউ এজন বিজনেছমেন ইয়াৰ বাহিৰে বেলেগ চাৰ্টিফিকেট নাই তেখেতৰ চাৰ্টিফিকেটটো হিটোৱে তেখেতে মহিলাৰী ডাঙৰীয়াৰ ধৰ্মপত্নী আৰু তেখেতে এজন ব্যৱসায়ী মহিলা এইফালেদি লৰেন্স ইছলাৰী জাতিৰ কাৰণে সমাজৰ কাৰণে অঞ্চলৰ কাৰণে বড়ো আদিবাসী মাইনৰিটি বেংগলী সব জনগোষ্ঠীৰ কাৰণে ৰাজবংশী চিন্তা কৰিব পৰা সবৰ কাৰণে কাম কৰিব পৰা এজন ব্যক্তি এই কাৰণে আমাৰ প্ৰাৰ্থীজন বহুত ওপৰত আছে আমাৰ নেতাজন বহুত ওপৰত আছে 2020 চনৰ শান্তি চুক্তিত লৰেন্স ইছলাৰী ডাঙৰীয়াও সাইন কৰিছিল গতিকে আজি বড়োলেণ্ডৰ যে শান্তি আহিল আগৰ সময়ত আমি জয়পুৰত মিটিং কৰিব পৰা পৰিৱেশ নাছিল বিভিন্ন অঞ্চলবিলাকত মিটিং কৰিব পৰা পৰিৱেশ নাছিল আদিবাসী সান্তাল মানুহবিলাক বড়োক ভয় কৰিছিলে বড়োবিলাকক আমাৰ সাঁওতাল মানুহবিলাকৰ ওপৰত সন্দেহ কৰিছিলে বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ হৈছিলে যোৱা 5টা বছৰত মই প্ৰথম দায়িত্ব লৈছিলো যে ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব লাগে বড়ো চুক্তি লোৱাৰ পিছত আমাৰ আদিবাসী দাদা ভাইসকল যিসকল সশস্ত্ৰ সংগ্ৰাম কৰিছিলে
মোৰ লগত তেখেতসকলক কথা পাতিছিলে। মই যিমান পাৰো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কৈছিলো যে আদিবাসীসকলৰ যিসকল অস্ত্ৰ লৈ সংগ্ৰাম কৰিছে, এইটো কোব্ৰাই হওক, বিৰছাই হওক, যিমান আছে সকলোবিলাক আন্দোলন চবৰ লগতে আলোচনা কৰিব লাগে। আৰু সেই আলোচনা কৰাত পিছৰ ফালে থাকি মই বহুতখিনি প্ৰেছাৰ দিছিলো। পিছত চুক্তি হৈ গল, আজি কাউন্সিল হৈ গল, অস্ত্ৰ শস্ত্ৰ জমা দিলে, শান্তি আহি গল। যেনেকে বড়োবিলাকে অস্ত্ৰ সংগ্ৰাম কৰাত নিজৰ মাজতে মাৰামাৰি হৈছে, আমাৰ চাউতাল বা আদিবাসীসকলৰো অস্ত্ৰ লোৱা সময়ত নিজৰ মাজতে মাৰামাৰি হৈছে। অস্ত্ৰ দূৰ কৰিব লাগিব, তেতিয়াহে মানুহে স্কুলত পঢ়িব যাব। অস্ত্ৰ দূৰ কৰিব লাগিব, তেতিয়াহে মানুহ খেতি কৰিবলৈ যাব। অস্ত্ৰ দূৰ কৰিব লাগিব, তেতিয়াহে মানুহে নিজৰ বিকাশৰ কাৰণে চিন্তা কৰিব। আমাৰ ট্ৰাইবেল মানুহবিলাক বহুতে ডেকা ল'ৰাবিলাকে মদ তদ খাই পেলাই থাকে। আমাৰ অৱস্থাটো ইমান ভাল নহয়। আজি মই ইয়াত দেখিছো আমাৰ যিসকল বাইদেউ ভনী আছে সবকে মই চাইছো যে সকলো যদিও বহুত দৰিদ্ৰ পৰিয়ালৰ নহলেও বহুত মহাজন পৰিয়ালৰ নহয়। আমি চবে মিডিল ক্লাছৰ, খেতি বাতি কৰি চবে খায়। গতিকে খেতি বাতি কৰি যদি খাব লাগে, পৰিৱেশটো শান্তিত থাকিব লাগিব। আমাৰ সময়ত কিছুমান অপশক্তি, যি অপশক্তিবিলাকে কিছুমান কথা কব বিচাৰিছিলে, সেইবিলাকক আমি ঠাণ্ডা কৰি থৈছিলো। পুলিচ মিলিটাৰী ইয়াৰ পৰা গুচি গৈছে। আগতে বহুত জাগাত আৰ্মি আছিলে, আমাৰ চৰকাৰ অহাৰ পিছত আৰ্মি বিলাক সব গুচি গল, CRP বিলাক গুচি গল, BSF বিলাক গুচি গল। আৰু সেই সিদিনা এটা ঘটনা হৈ পেলাই আকৌ আৰ্মি মই মাতিব লগা হৈছে, CRP মাতিব লগা হৈছে, আকৌ মাতিব লগা হৈছে। আমাৰ ৰিমাণ্ড হৈ আছে, চলেমান আছে, ইফালে বিনা দোষত আমাৰ 14 জেলত ভৰাই দিলে। এই পৰিৱেশবিলাক একো ভাল নহয়, ভাল পৰিৱেশ নহয়। আমাৰ চৰকাৰ থাকিলে আমি তাৎক্ষণিকভাৱে কিবা কাজিয়া হৈছে, মাৰামাৰি হৈছে, কথা পাতি সমাধান এটা ওলালো হয়। কিন্তু তেখেতসকলে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হলে কয় যে ল এণ্ড অৰ্ডাৰ মোৰ হাতত নাই। যদি কিবা ঘটনা হয় তেতিয়া কয় এইটো থাৰ্ড পাৰ্টিয়ে কৰিছে। আমাৰ বড়োলেণ্ডত যেতিয়া 5 বছৰ আমাৰ চৰকাৰ আছিল, এই থাৰ্ড পাৰ্টি বিলাক ক'ত গৈছিল? আলহী খাব গৈছিল নেকি, না পিকনিক খাব গৈছিল? আমাৰ সময়ত কিয় থাৰ্ড পাৰ্টি নাছিল? যে ইয়াত কোনো থাৰ্ড পাৰ্টি গণ্ডগোল কৰিব পাৰে নাই, কিয় পাৰে নাই? মই নিজে 24 ঘণ্টা পুলিচ, মিলিটাৰী, SP, DC চবকে 24 আৱাৰ লগাই থৈছিলো। একো গণ্ডগোল হব দিব নালাগে, সব শান্তিত থাকিব লাগিব দিনে ৰাতি। কোনো চুৰ ডকাইত কৰিব নোৱাৰিছিলে। আজি চৰকাৰ সলনি হোৱাৰ লগে লগে গৰু চুৰ হল, কিবা সম্পত্তি চুৰ হল, ATM চুৰ হল, মহিলাৰ সোণা কাঢ়ি লৈ যায়, বিভিন্ন ঘটনাবিলাক হৈছে। আমাৰ সময়ত আমি কেতিয়াও কোৱা নাই যে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই। ল এণ্ড অৰ্ডাৰ কোনো মন্ত্ৰী MLA নহয়, ল এণ্ড অৰ্ডাৰ পুলিচ প্ৰশাসনে চায়। এইটো প্ৰশাসনটো বেলেগ। আমি কথাটোহে কব লাগে যে এই কামটো কৰিব লাগে, এই কামটো কৰিব লাগে। মন্ত্ৰী MLA চৰকাৰৰ মানুহবিলাকে এইটো কৰিব লাগে, আৰু পুলিচ CRP আৰ্মি বিলাকে এই কামটো ভালকে কৰিব। তো সেইকাৰণে আজি বড়োলেণ্ডত শান্তি কৰিব লাগিলে UPPL সদায় ষ্ট্ৰং হৈ থাকিব লাগিব। UPPL 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে। চাওতালসকলৰ যি MIL, এই MILৰ কৃষকবিলাক 9,000 10,000 পাইছিলে, আমি 24,000 টকা দিয়াৰ কাৰণে বছৰত কৰি আহিছো চাওতাল MIL পৰা পঢ়াবিলাকক LP স্কুলত। আজি অলপ আগতে কৈ গল চাগে, আমি বদন হাজদা ডাঙৰীয়া যিয়ে বড়ো আন্দোলনত সদায় ওলাইছিলে, আদিবাসীসকলৰ কাৰণে মাত মাতিছিলে, তেখেতৰ আমি সিদিনা মূৰ্তি বনাইছো। কোনটো পাৰ্টি থাকে ইয়াৰ লগত মতলব নাই, আমি বদন হাজদাক ৰেছপেক্ট কৰো, যি পাৰ্টিতে নাথাকক কিয়। এই কামটো আমি কৰিছো। আমাক কলে আমাৰ ছাত্ৰ সংগঠন বিলাকে, জাতীয় সংগঠন বিলাকে কলে চাওতালৰ যে আমাক সিধু মুৰ্মু, কানু মুৰ্মুৰ মূৰ্তি স্থাপন কৰিব লাগে। আমি এই কামটো কৰি দিলো। আমাক কলে বিৰছা মুণ্ডাৰ মূৰ্তি স্থাপন কৰিব লাগে, আমি বিৰছা মুণ্ডাৰ মূৰ্তি স্থাপন কৰিলো। জাতিটো আগুৱাই নিব লাগিব। আজি চাওতালসকলৰ যি আদিবাসীসকলৰ কি আছে, দাসাই ফেষ্টিভেল আছে। এই দাসাই ফেষ্টিভেলটো আমি কেলেণ্ডাৰত, চৰকাৰী কেলেণ্ডাৰত লৈ আহিছিলো। আমাৰ দিনত চৰকাৰী কেলেণ্ডাৰত এইটো আপোনালোকৰ ফেষ্টিভেল, হুল ফেষ্টিভেল, বহুত ফেষ্টিভেল বিলাক আছে, এইবিলাক স্বীকৃতি দিব লাগিব। আজি উৰাওসকল, চাওতালসকল ভাৰতৰ বাসিন্দা হিচাপে ভাৰতৰ য'তেই নাথাকক কিয়
নিজৰ অধিকাৰবিলাক পাব লাগিব। মাটি বাৰী অধিকাৰ দিয়া নাই, চিন্তাও কৰা নাছিলে। আমি মাটি বাৰীবিলাক ছাৰ্ভে কৰি বিভিন্ন জাগাত মাটিৰ অধিকাৰ দিয়াৰ কাৰণে লাহে লাহে কাম আৰম্ভ কৰিছিল। এইবাৰ চৰকাৰ আহিলে 6 মাহৰ ভিতৰত অসম বড়োলেণ্ডৰ যিমান ভূমিহীন মানুহ আছে কমচে কম 1 বিঘা কৰি ভূমি দিয়াৰ কাৰণে আমি টাৰ্গেট লৈছিলো। বাকী ভূমিবিলাক মাটিবিলাক পিছত পাব, প্ৰথমতে 1 বিঘা প্ৰথম দিবৰ কাৰণে ঠিক কৰিছিলো। আজি চৰকাৰ চেঞ্জ হ'ল, একো কামেই নাই এতিয়া। তো সেইকাৰণে আজি বিভিন্ন সমস্যা হৈ পৰি আছে। আজি লৰেন্স ইছলাৰী ডাঙৰীয়াই ইয়াৰ পৰা জিকি গলে অলৰেডি তেখেতে যোৱা 5টা বছৰত ইমান ৰাস্তা বনাইছে, ইমান দলং বনাইছে, ইমান কাম কৰিছে, আগৰ 30-40 বছৰত কোনো এনেকা কাম কৰিব পৰা নাই। সৰলপাৰা ৰাস্তা হৈ গল, বিভিন্ন ডাঙৰ ডাঙৰ ৰাস্তাবিলাক হৈ গল, বহুতখিনি ৰাস্তা পদূলি দলং হৈ গল। লৰেন্স ইছলাৰী ডাঙৰীয়াই স্কুল বনাইছে, অংগনবাদী বনাইছে, কিমান কাম কৰা নাই, চবৰ কাৰণে কৰিছে। তো সেইকাৰণে মই আজি আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে আদিবাসী সমাজখন আগুৱাই নিয়াৰ কাৰণে আপোনালোকৰ যি কোনোবা চাৰ্চ বনায়, কোনোবা বেলেগ বেলেগ ধৰ্ম কৰে, যোনে যি নকৰে কিয়, প্ৰথম আমাৰ চৰকাৰ অহাৰ পিছত আমি ধৰ্মীয় অনুষ্ঠানবিলাকত আৰ্থিক সাহায্য দিয়া আৰম্ভ কৰিছো। চাওতা ল'ৰা ছোৱালীও ছুপাৰ 50ত, আদিবাসী ল'ৰা ছোৱালীও ছুপাৰ 50ত ডক্টৰ পঢ়িব পাইছে, ইঞ্জিনিয়াৰ পঢ়িব পাইছে, APS অফিচাৰ হবলৈ পাইছে। অলপ পিছত ৰিমান চৰেণ ডাঙৰীয়াই কব। আপোনালোকে এই কথাটো গম পাইছে। তো সেইকাৰণে আজি লিডাৰটো, নেতাটো যদি ভাল হয় সি বহুত কাম কৰিব পাৰে, নেতাটো যদি ভাল নহয় সি একো কৰিব নোৱাৰে। সি ৰাতিপুৱাৰ পৰা গধূলি মদ খাই থাকিব। আৰু তেখেতসকলে পাৰ্টিটো বিজনেছমেন হয়, বিজনেছমেন বিলাক কি কৰে, য'ত লাভ হয় এইটোৱে কৰে, য'ত লাভ নহয় এইটো নকৰে, হয়নে নহয়? বিজনেছমেনে কি ভাবে, য'ত লাভ নহয় এই কামটো নকৰে, য'ত লাভ হয় এইটোহে কৰে। গতিকে আজি ৰাজনীতিত সমাজ সেৱা কৰিব লাগিব। ৰাতিপুৱা 6টাতে মানুহ আহিব, ৰাতি 12টাতে মানুহ আহিব। যদি ৰাতিপুৱা 6টাত যায়, আমাৰ সেই বাইদেউ যিজন খেলিছে মহিলাৰী ডাঙৰীয়াৰ পত্নী, ৰাতিপুৱা 6টা বজাত বিচাৰকচোন পায় নেকি? ৰাতি 12টাত বিচাৰকচোন পায় নেকি? লৰেন্স ইছলাৰীক আপোনালোকে ৰাতিপুৱা 6টাতো পাব, ৰাতি 12টাতো বিচাৰি পাব। তেখেতে ৰাইজৰ লগত সদায় থাকিব। এই কথাটো আপোনালোকে স্পষ্ট। যোৱাবাৰ প্ৰথম বিধায়ক হৈ কোকৰাঝাৰ টাউনত তেখেতে বিধায়ক সেৱা কেন্দ্ৰ বনাইছে। এইবাৰ লৰেন্সক মই কম যে বিধায়ক সেৱা কেন্দ্ৰ কোকৰাঝাৰ টাউনতো বনাব লাগে, জয়পুৰতে এটা বিধায়ক সেৱা কেন্দ্ৰ বনাব লাগে, যাতে ৰাইজে লৰেন্সক লগ পাই ইয়াতে আহি কিনে প্ৰতি শনিবাৰ দেওবাৰ আহি এই জয়পুৰত এটা আমাৰ এই বৃহত্তৰ অঞ্চলৰ মানুহে যাতে লগ কৰিব পাৰে, ইয়াৰ কাৰণে এটা বিধায়ক সেৱা কেন্দ্ৰ বনাব লাগিব। আমাৰ এই জয়পুৰত ইৰিগেশ্যনৰ সমস্যা আছে বুলি কৈছে। এই জয়পুৰত আমাৰ জয়পুৰ মংলাজৰা ME স্কুলটো অলপ ৰিপেয়াৰিং কৰিব লাগে বুলি কৈছে, আৰু লগতে ইয়াত এটা ডাঙৰ কমিউনিটি হল লাগে বুলি কৈছে। এই গোটেইবিলাক কাম মই নিৰ্বাচনৰ পিছতে আহি আপোনালোকক লগ কৰি পেলাই আলোচনা কৰিম এই কামখিনি সমাধান কৰাৰ কাৰণে। মই এতিয়া তামোলপুৰত ময়ো ইলেকশ্যন খেলিছো, আৰু লগতে মই এতিয়া ৰাজ্যসভাৰ MPও মই হৈ গলো। কিন্তু মই MP হৈ দিল্লীত যাব বিচৰা নাই। যোৱা 5টা বছৰ ৰাইজৰ লগত থাকি বড়োলেণ্ডখন শান্তি কৰা, উন্নয়ন কৰা, জাতি জনগোষ্ঠীৰ মাজত যি এটা ভাতৃত্ববোধ, মৰম স্নেহ বিশ্বাস কৰি আনিছে, অহা 5টা বছৰ বিধায়ক হিচাপে জিকি যায় ইয়াত যেনেকে 26টা জনগোষ্ঠীৰ কাম কৰিছো, আৰু দিছপুৰত যাই 146টা জনগোষ্ঠীৰ মই কাম কৰিব বিচাৰিছো। যিসকল জনগোষ্ঠী ন্যায় পোৱা নাই ইহঁতৰ কাৰণে যুঁজ দিম, যিসকল জনগোষ্ঠীয়ে নিজৰ অধিকাৰ পোৱা নাই ইহঁতৰ কাৰণে মাত মাতিম।